হেল্ল' এভৰিৱান, সকলোকে নতুন বছৰৰ শুভেচ্ছা জনালোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে কুশলে আছে। ইয়াৰ আগৰ ভিডিঅ'টোত মই দেখাইছিলোঁ 26 নৱেম্বৰত আমি উটি আহি পালোঁ আৰু এয়া হ'ল 27 নৱেম্বৰৰ ৰাতিপুৱাৰ দৃশ্য। ৰুমৰ পৰা ওলায়ে ৰাতিপুৱা এয়া চাওক, ইমান ধুনীয়া, মনটো ভাল লাগি গৈছে। আৰু স্পেচিয়েলি যদি সেই দিনটো আপোনাৰ কাৰণে বিশেষ দিন হয়। বিশেষ দিন এই কাৰণেই কৈছোঁ কাৰণ 27 নৱেম্বৰ আমাৰ এনিভাৰ্চাৰী আছিলে আৰু ইট ৱাজ আৱাৰ 9th এনিভাৰ্চাৰী আৰু এই ট্ৰিপটো স্পেচিয়েলি আছিলে আমাৰ এনিভাৰ্চাৰীৰ কাৰণে। পৰিৱেশটো চাইছেনে কেনেকুৱা ধুনীয়া, আৰু ফুলবোৰ, গাৰ্ডেনবোৰ ইমান ভালকৈ মেইনটেইন কৰিছে ইয়াতে। একচুৱেলি আমি বেংগলোৰত থকা মানুহখিনিয়ে বুজি পাওঁ, বেংগলোৰ বুলি নহয়, যিকোনো চিটিতে মানুহখিনি একদম পলিউশ্যনৰ মাজত থকাৰ নিচিনা আৰু কনক্ৰিটৰ মাজত থকাৰ নিচিনা। গতিকে আমি নেচাৰ বিচাৰি যাওঁ। একচুৱেলি ৰাতি বৰষুণ দিছিলে, সেইটো কাৰণত মাটিবোৰ ভিজা ভিজা হৈ আছে আৰু আমি ফ্ৰেছ হৈ পেলাই ব্ৰেকফাষ্ট খাব গ'লোঁ। ব্ৰেকফাষ্টৰ কাৰণে আকৌ সেই বাগীখনেৰে ওপৰত গুচি গ'লোঁ আমি। ব্ৰেকফাষ্টটো কমপ্লিমেণ্টেৰী হয়, কিন্তু লাঞ্চ আৰু ডিনাৰ খালে অৰ্ডাৰ কৰি খাব লাগিব।
ইয়াতে ব্ৰেকফাষ্টৰ কাৰণে বহুত অপশ্যন আছে, যেনেকুৱা সাউথ ইণ্ডিয়ান ডোচা, ইডলি, বৰা, সেমিয়া উপমা, চুজি উপমা আৰু কিবা কিবি এনেকৈ আছে। আৰু ইপিনে কোনোবাই যদি অমলেট খাব বিচাৰে, পৰঠা খাব বিচাৰে, এইবোৰ তাহাঁতে লগালগ বনাই দিয়ে। গৈ অৰ্ডাৰ কৰিলে হ'ল, কাউণ্টাৰত তাহাঁতে বনাই দিয়ে। আৰু চব ধৰণৰ বস্তুৱে আছে, বহুত বস্তু আছে, ইমান খাব নোৱাৰি পিছে। যেনেকুৱা ইংলিছ ব্ৰেকফাষ্ট আছে আৰু বহুত ধৰণৰ জুচ, ফ্ৰুটছ, তাৰপিছত এইবোৰ তেনেকৈ কিবা কিবি মিল্ক, বাটাৰ মিল্কো আছে। বহুত বহুত বস্তু থাকে, ইমান খাব নোৱাৰি কিন্তু। আৰু বাহিৰত চাহ বনাই দি থাকে, জিঞ্জাৰ টি, মছালা টি আৰু বহুত ধৰণৰ কিবা কিবি টি, তেনেকৈ যোনে গৈ যিটো অৰ্ডাৰ কৰে তাকেই বনাই দিয়ে। গতিকে একো দিগদাৰ নাই। আমি জেনেৰেলি ক'ৰবাত গ'লে সাউথ ইণ্ডিয়ান ব্ৰেকফাষ্টে প্ৰেফাৰ কৰোঁ, কাৰণ সাউথ ইণ্ডিয়ান ব্ৰেকফাষ্ট খোৱাৰ পিছত পেটটো বহুত সময়লৈকে ভৰি থাকে আৰু একো অনিষ্ট নকৰে। আৰু মই পুৰি বস্তুটো একদম প্ৰেফাৰ নকৰোঁ, স্পেচিয়েলি ট্ৰেভেলিঙত আৰু বাহিৰত যদি ক'ৰবাত এনে ওলাই গৈছোঁ। যদি একদম অপশ্যনেই নাথাকে তেতিয়াহ'লেহে খাওঁ, নহ'লে মই পুৰি বস্তুটো একদম প্ৰেফাৰ নকৰোঁ। আৰু ইয়াতে আৰু এটা বস্তু মোৰ খুব ভাল লাগিছে, ব্ৰকলি চুপ আছিলে, চিকেন ব্ৰকলি চুপ। মই খুব ভাল পাইছোঁ সেইটো খাই, মই 2বাৰমান সেয়াই লৈছোঁ আৰু টেষ্টিও আছিলে। এয়া চাওক, চাহ বনাই দি থাকে, কৈছিলোঁ যে। চাহ মোৰ পিছে ইমান প্ৰিয় বস্তু নহয়, মই গ্ৰীণ টি আৰু ব্লেক টিহে খাওঁ। মিল্ক টি মই একদম ভাল নাপাওঁ। এনেই অকণমান টেষ্ট কৰি চাইছোঁ। পাপাৰ লগত যা। जब छोड़ते हो ना तो वो थोड़ा लेफ्ट चला जाता है। नीचे चला जाए। बंदूक स्वाद थोड़ा itu trigger itu hatu media
Yes. Don't pull. This one, huh? The bottle that gives a cuckoo. करना कोशिश कर वीडियो आईडी ना जिम जाते हो पूरा ডাইনিং হলৰ কাষতে লন এখন আছে য'ত এইবোৰৰ ব্যৱস্থা কৰি থৈছে এনেই জাষ্ট ফান এক্টিভিটি শ্বুটিং আৰ্চাৰী আমিও অকণমান টাইম পাছ কৰিলোঁ ভালেই লাগিলে তাৰপিছত আমি ৰুমত গুচি গ'লোঁ আমি ৰুমত গৈ পেলাই অকণমান ফ্ৰেছ হৈ পেলাই গা পা ধুই ৰেষ্ট কৰি আছিলোঁ আমি লাঞ্চৰ কাৰণে আকৌ নাহিলোঁ আমি ৰুমতে অৰ্ডাৰ কৰি খালোঁ তাৰপিছত একেবাৰে সন্ধিয়াকৈ ওপৰত আহিছোঁ সন্ধিয়া এবাৰ কফি খাব আহিছিলোঁ ওপৰত আহিছিলোঁ মানে জোৰ জবৰদস্তি মোক লৈ অহা হৈছিলে মই ৰেডি হ'ব লাগে এইপিনে আৰু মোক মিদুলে কৈছে ব'লা কফি খাই আহোঁ তাৰপিছত ৰেডি হ'বা জেনেৰেলি সি মোক কৈ থাকে সোনকালে ৰেডি হোৱা এনেকৈ কৈ থাকে সেইদিনাখন আৰু কৈছে লাহে ধীৰে হ'বা একো নাই ব'লা কফি খাই আহোঁ মই আহিব খোজা নাছিলোঁ কিন্তু আৰু তাৰ মন আছিলে কাৰণে আহিলোঁ পিছত ৰুমত যেতিয়া উভতি যাওঁ গৈ চাওঁ আৰু ৰুমটো একদম ইমান ধুনীয়াকৈ সজাইছে আৰু ইমান ভাল ছাৰপ্ৰাইজ পালে কাৰণো ভাল নালাগে তাৰপিছত আমি ৰেডি হৈ ল'লোঁ ৰেডি হোৱাৰ পিছত কাজিনজনী আহিলে ওচৰতে থাকে তাই আমি অকণমান ফটোশ্বুট কৰিলোঁ তাৰপিছত আমি আকৌ ওপৰত গ'লোঁ তাতে খুব ধুনীয়াকৈ সজাই থৈছিলে কেক কেণ্ডেলছ এইবোৰ খুব ধুনীয়াকৈ এৰেঞ্জ কৰি থৈছিলে আমি কেক কাটি পেলাই গোটেইকেইটাই ডিনাৰ কৰিলোঁ ডিনাৰ কৰি পেলাই মোৰ কাজিনজনীক থৈ আহিলোঁ ওচৰতে থাকে তাৰপিছত আমি ৰুমত আহি পেলাই শুই থাকিলোঁ অ'ভাৰঅল চেলিব্ৰেশ্যনটো ভালেই আছিলে খুব ভাল লাগিলে
ভিডিঅ'টো চাই যদি ভাল পাইছে প্লিজ লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু যদি মোৰ পেজটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' আজিলৈ আহিছোঁ বাই বাই